বধ কৰিবৰ কাৰণে কি যে অস্ত্ৰ ব্যৱহাৰ কৰিছে তেনে আমাৰ জীৱনলৈ অহা বিপদ বিঘিনিবিলাকক আমি কাটিবৰ কাৰণে তাক নাশ কৰিবৰ কাৰণে আমাৰ একমাত্ৰ অস্ত্ৰই হ'ল নাম অস্ত্ৰ নাম ল ইয়াৰ ভৰি নাম ল রাম নাম কি মধুর হরি নাম কি মধুর মধুময় হরি নাম মন প্রাণ করে গাও ইমান মধুর এবার চাওক শুনে কৃষ্ণ বুলি নিজে এবার উচ্চারণ কৃষ্ণ আপনার হৃদয়ত থকা সমস্ত দুখ বেদনা সববিলাকে পানি মুঠে কিমান মধুর কিমান যে মধুময় নাম কিন্তু আমি কিছু বিষয়ত মুক্ত থাকি মুক্ত থাকি আমি নামক পুথি দিছোঁ নাম মাতিলে আমি অজুহাত দিব হয় অমুক বেছি তমুক বেছি বা এনেকুৱা কেতিয়াও নকৰিব এদিনৰ কাৰণে আপোনাৰ কোনো পুথি নহয় এদিন নগ'লে আপোনাৰ লাভ হ'ব নহ'লে আপোনাৰ পুথি হ'ব সেইকাৰণে সেৱকীবিলাকে যিয়ে আমাক আহ্বান দিয়ে তেওঁলোকক আমি অধিবাসৰ নামৰ বিষয়ে ভাগৱত পাঠ